কাছাৰৰ কাটিগড়ত সন্দেহযুক্ত বাংলাদেশীক আটক পৃথক অভিযানত আটক শিশু মহিলাসহ 15 বাংলাদেশীক হিলাৰা অঞ্চলৰ পৰা আটক কৰা হৈছে 9 গৰাকী বাংলাদেশীক বিশ্বম্ভৰপুৰ গাঁৱৰ পৰা 6 বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে গুজৰাটৰ সুৰাটত আছিল ধৃত বাংলাদেশী কেইটা বাংলাদেশৰ খুলনা জিলাত ঘৰ গৃহ যেটো ধৃত বাংলাদেশী কেইটাৰ এয়া দেখুৱাইছে আমি বাংলাদেশী যেহেতু আটক কৰা হৈছে গুজৰাটৰ সুৰাটত আছিল ধৃত এই বাংলাদেশী কেইটা বাংলাদেশৰ খুলনা জিলাত ঘৰ ধৃত বাংলাদেশী কেইটাৰ गुजरात में सूरत में आपका पिताजी अभी भी बांग्लादेश खुलना में है गांव का नाम क्या बोला गाजीरहाट अब्बा ने शादी किया तब से यही है अपनी मेरा बच्चे का जन्म दाखला भी गुजरात का ही है आधार कार्ड बोले तो आधार कार्ड भी मैं दिखा सकता हूँ जा रहा हूँ इसके लेके यहाँ गुजरात में सब पकड़े मोड़ रहे सब बंगाली को पकड़ के डाल दे रहे अंदर इसके वजह से सब चले जा रहे थे तो यहाँ से लोग भाई लोग ने पकड़ लिए गाड़ी रिजर्व करके कौन पकड़ा दिया आप लोग को जाने के लिए दलाल था दूसरा तो दलाल कहाँ है वो अपनी खबर हमको छोड़ के भाग गए আমি সুরত से ভারতে কতদিন থেকে আছো বহুত 4-5 সাল এই সব বাঙালিকে ধরে নিয়ে যাচ্ছে না ওই জন্য আমরা চলে আসছি সব বাঙালিকে ধরে ধরে মারতে স্যার ফাটাই দিচ্ছে ওই জন্য আমরা চলে আসছি আপনারা কজন আছেন এখানে আমরা 9 জন বাচ্চা কজন পেছন আছে পেছনের কেয়ার থেকে তারা দুইটা গাড়ি আসলো দুইটা গাড়ি আসলো একটা গাড়ি ভাঙি গেছে তারপরে আমরা তারা ধরার পরে আমরা পুলিশ ফোন করছি ফোন করিয়া তারা পুলিশের হাতে তুলিয়া দিচ্ছি তারা কিটা গাড়ি আছেন ওই যে ইলেকট্রিক অটো দুটোটাই একটা অটো ভাঙি গেছে তারা কতজন মানুষ তারা আসলো 9 জন 10 জন আসলো একজন ভাঙি গেছে লোক তারা বাংলাদেশি না রোহিঙ্গা তারা কইছে বাংলাদেশি